ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাছ 10 মেথছৰ চেপ্টাৰ 7 স্থানাংক জ্যামিতিৰ এক্সাৰসাইজ 7.1 কুৱেশ্যন নম্বৰ 1টো আলোচনা কৰিম। এতিয়া তলৰ প্ৰতিজোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে। 1 নম্বৰ 2,3 এই বিন্দুটো আৰু 4,1 এই বিন্দুটোৰ মাজৰ এই দুটা বিন্দুৰ মাজৰ আমি দূৰত্ব উলিয়াব লাগে। গতিকে আমি এই দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াবৰ কাৰণে দূৰত্বৰ সূত্ৰটো আমি প্ৰয়োগ কৰিম। ইয়াৰে আমাৰ প্ৰথম বিন্দুটোক আমি A বিন্দু বুলি ধৰি ল'ম আৰু দ্বিতীয় বিন্দুটোক B বুলি ধৰি ল'ম। এতিয়া A মানে হ'ল x1 আৰু y1 আৰু B মানে হ'ল x2 আৰু y2। এই দূৰত্বৰ সূত্ৰ মতে x2 আৰু x1ৰ মাজৰ পাৰ্থক্যৰ বৰ্গ যোগ y2 আৰু y1ৰ মাজৰ পাৰ্থক্যৰ বৰ্গৰ যোগফলৰ বৰ্গমূল হ'ল দূৰত্বৰ সূত্ৰ। গতিকে ইয়াতে আমি x2 মানে হ'ল 4 আৰু x1 মানে হ'ল 2, 4 minus 2 এইটো হোল স্কোৱাৰ প্লাছ এতিয়া আমাৰ y2 minus y1 মানে y2 আৰু y1ৰ পাৰ্থক্য মানে ইয়াৰে দ্বিতীয় বিন্দুটোৰ কাৰণে হ'ব y2 হ'ব 1 বিয়োগ 3 তাৰে বৰ্গ। এতিয়া আমি পাম যে 4 পৰা 2 গ'লে 2ৰ বৰ্গ যোগ -2ৰ বৰ্গ। আমি পাই গ'লোঁ যে 2 দুটা পূৰণ কৰিলে আমি পাম 4 আৰু মাইনাছৰ ওপৰত যুগ্ম সংখ্যা আছে মানে যুগ্ম সূচক আছে, গতিকে ইয়াৰ প্লাছ হ'ব। 2 স্কোৱাৰ মানে 4, গতিকে আমি পাম যে 4 4 8, গতিকে 2 বৰ্গমূল 2 পূৰণ বৰ্গমূল 2 পাম। গতিকে দূৰত্ব আমি পাই গ'লোঁ যে 2 পূৰণ বৰ্গমূল 2√2। এইটো হ'ল আমি 2 বিন্দুৰ মাজৰ দূৰত্ব পাই গ'লোঁ। এইবাৰ আমি 2 নম্বৰটো আলোচনা কৰিম। ইয়াতে দিয়া আছে -7, প্ৰথম বিন্দুটো দিয়া আছে -5,7 আৰু দ্বিতীয় বিন্দুটো দিয়া আছে আমাৰ -1,3। ইয়াতো তেনেকৈ আমি প্ৰথম বিন্দুটোক ক'ম আমি A আৰু দ্বিতীয় বিন্দুটোক ক'ম আমি B। প্ৰথম বিন্দুটোৰ স্থানাংক হ'ব x1 আৰু y1 মানে x1 মানে হ'ল -5 প্ৰথম বিন্দুটোৰ কাৰণে আৰু y1 মানে হ'ল 7। এবাৰ দ্বিতীয় বিন্দুটোৰ কাৰণে আমি পাম যে x2 আৰু y2। x2 হ'ল -1 আৰু y2 হ'ল -3। গতিকে দূৰত্ব সূত্ৰটো আমি প্ৰয়োগ কৰিম। দূৰত্ব ইকুৱেল টু x2 আৰু x1ৰ মাজৰ বৰ্গ আৰু y2 আৰু y1ৰ মাজৰ পাৰ্থক্যৰ বৰ্গৰ বৰ্গমূলটোৱে হ'ল দূৰত্বৰ সূত্ৰ। গতিকে √over বৰ্গমূল x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ। এই সূত্ৰটো আমি মানকেইটা বহুৱাই দিম। দ্বিতীয় বিন্দুটো হ'ল ইয়াৰে x2 আৰু y2, ইয়াৰে x2 হ'ল -1 আৰু x1 হ'ল -5 হোল স্কোৱাৰ প্লাছ দ্বিতীয় বিন্দুটোৰ হ'ল y2 হ'ল দ্বিতীয় বিন্দুটোৰ y স্থানাংক মানে 3 মাইনাছ আৰু নেক্সট A বিন্দুটোৰ y স্থানাংক হ'ল 7, গতিকে 3 - 7। এতিয়া আমি পাম যে -1 প্লাছ 5 হোল স্কোৱাৰ প্লাছ -3 - 7, চ' আমি পাই যাম যে -4 হোল স্কোৱাৰ। এতিয়া 5ৰ পৰা 1 গ'লে 4 হয়, 4 স্কোৱাৰ প্লাছ -4 স্কোৱাৰ। গতিকে আমি পাম যে 16 + 16, গতিকে 32 হয়। 32ৰ বৰ্গমূল হ'ব 4 বৰ্গমূল 2। গতিকে এইটো হ'ল দূৰত্ব পাই গ'লোঁ যে আমি 4 বৰ্গমূল 2 অৰ্থাৎ 4√2।
এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম a, b আৰু -a, -b ইয়াৰে আগৰ নিচিনা একে হয় যে প্ৰথম বিন্দুটোক a দ্বিতীয় বিন্দুটোক আমি b বুলি ধৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ x1 প্ৰথম বিন্দুটো হ'ব x1 আৰু y1 আৰু দ্বিতীয় বিন্দুটো হ'ব x2 আৰু y2 গতিকে দূৰত্বৰ সূত্ৰ মতে আমি পাওঁ যে x2 minus x1 whole square plus y2 minus y1 whole square গতিকে ইয়াৰে x2 মানে হ'ল minus a আৰু x1 মানে হ'ল a minus so x2 মানে হ'ল minus a আৰু x1 মানে হ'ল a গতিকে আমি পাম যে x2 minus x1 so minus a minus a whole square প্লাছ ইয়াৰে আকৌ y2 মানে হ'ল মাইনাছ b আকৌ y1 মানে হ'ল মাইনাছ b তাৰে ওপৰৰ বৰ্গ গতিকে বৰ্গমূল মাইনাছ 2a হোল স্কোৱাৰ প্লাছ মাইনাছ 2b হোল স্কোৱাৰ এতিয়া আমি পাওঁ যে মাইনাছৰ ওপৰত যুগ্ম সংখ্যক যুগ্ম সূচক আছে গতিকে 4a স্কোৱাৰ হ'ব আৰু ইয়াৰো ওপৰতো যুগ্ম সূচক আছে গতিকে 4b স্কোৱাৰ আহিব এতিয়া আমি যদি দুয়োটাৰ পৰা 4টো মানে 4টো কমন লওঁ তেতিয়াহ'লে আমি a স্কোৱাৰ প্লাছ b স্কোৱাৰ পাই যাম এতিয়া 4ৰ বৰ্গমূল হ'ব 2 আৰু a স্কোৱাৰ প্লাছ b স্কোৱাৰৰ বৰ্গমূল হ'ব বৰ্গমূল a স্কোৱাৰ প্লাছ b স্কোৱাৰ গতিকে আমি দূৰত্ব পাই গ'লোঁ যে 2 বৰ্গমূল a স্কোৱাৰ প্লাছ b স্কোৱাৰ আজিৰ ক্লাছ ইমানতে সমাপ্ত হ'ল